টোটেলটো 8টা টিমে অংশগ্ৰহণ কৰিছে। আজি 29 তাৰিখৰ পৰা 13 তাৰিখলৈকে প্ৰায় 12টা দিন খেল হ'ব। আমি যথেষ্ট চেষ্টা কৰিছোঁ মানে প্ৰতিযোগিতাখন খুব সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ। ইনফ্ৰাষ্ট্ৰাকচাৰ যিমান পাৰোঁ আমি আগবঢ়াই দিছোঁ। আশা ৰাখিছোঁ এখন ভাল খেল হ'ব। আৰু ইয়াৰ পৰা এটা যোগ্য টিম উলিয়াই আমি আশা ৰাখিছোঁ যে এই টিমটো গৈ ক্লাষ্টাৰত আৰু তাৰ পিছৰ পৰ্যায়ত চেণ্ট্ৰেলি গুৱাহাটীত যিখন খেল হ'ব তাত মাজুলীয়ে কিবা গৌৰৱ কঢ়িয়াই আনিম বুলি আমি আশাবাদী। বহুত ডাঙৰ গৌৰৱ। আমি আজি মানে বহুত 1989 চনৰ পৰা আজি তাৰিখলৈকে মাজুলীৰ এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। আৰু বহু চেষ্টাৰ ফলত গুৱাহাটী ক্ৰীড়া সন্থাই উদ্যোগ লৈ আজি এই অনুষ্ঠানটো বিভিন্ন জিলাবিলাকত কৰিছে। তাৰে অংশীদাৰ মাজুলীও হৈছোঁ আৰু মাজুলীবাসী হিচাপে আমি গৌৰৱান্বিত। আৰু এনেধৰণৰ খেলা ধূলাবিলাক চাই থাকিলে মাজুলীৰ উঠি অহা যিবিলাক প্ৰতিভা খেলুৱৈ তেওঁলোকৰ মনবিলাক অলপ মানে ভাল হয় আৰু ভাল খেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সমৰ্থ হ'ব। মাজুলী জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত মাজুলীৰ আমাৰ বেষ্ট 8টা দলে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ খেলখন অনুষ্ঠিত হ'ব 29 আজিৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে। আমাৰ ক্লাব আছে 8টাই অংশগ্ৰহণ কৰিছে। 15খন খেল হ'ব। 2টা গ্ৰুপ কৰা হৈছে। 2টা টিমৰ ৰানাৰ্ছ আপ চেম্পিয়ন ছেমিফাইনেল খেলিব আৰু 13 তাৰিখে ফাইনেল হ'ব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় আৰু গুৱাহাটী জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক দেৱজিৎ লংচকীয়া দেৱৰ দুয়োজনৰ যৌথ প্ৰচেষ্টাত এইবাৰ বৰদলৈ ট্ৰফী বহলভাৱে পতাৰ কথা চিন্তা কৰিলে আজিৰ তাৰিখত অসমৰ 35খন জিলাত বৰদলৈ ট্ৰফী খেল অনুষ্ঠিত হৈছে আৰু খেল 13 ফেব্ৰুৱাৰীলৈকে 35খন জিলাত অনুষ্ঠিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।